Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম হেখতিয়াকে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন এপিএসসিৰ ফালৰ পৰা যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ নোটিফিকেশন আহিছিলে তাতে আপোনালোকে এটা সাৰ্ভিস কেডাৰ আছে আসাম ফাইনেন্স সাৰ্ভিস। সো এই আসাম ফাইনেন্স সাৰ্ভিসটো প্ৰথমতে ইনিশিয়ালি 26 টা পোষ্ট দিছিলে, তাৰ পিছত আকৌ ইনক্ৰিজ কৰি প্লাই 27 টা পোষ্ট ইনক্ৰিজ কৰা হ'ল। সো এতিয়া বৰ্তমান এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ পোষ্ট ইনিশিয়ালি 262 টা আছিল, কিন্তু এতিয়া আসাম ফাইনেন্স সাৰ্ভিসত 27 টা পোষ্ট ইনক্ৰিজ কৰাৰ কাৰণে 289 টা হৈ গ'ল আৰু আসাম ফাইনেন্স অকল আসাম ফাইনেন্স সাৰ্ভিস কেডাৰটোত পোষ্ট বৰ্তমান 53 টা পোষ্ট আছে, ঠিক আছে। সো 53 ইজ আ ভেৰি গুড নাম্বাৰ যদি আমি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা চাওঁ। সো আজিৰ ভিডিঅ'টোত মই আসাম ফাইনেন্স সাৰ্ভিসৰ স্যালাৰি, work profile আৰু career progression ওপৰত আপোনালোকৰ সৈতে ডিসকাস কৰিম, ঠিক আছে। সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। ফাৰ্স্ট অফ অল এটোৰ এই আসাম ফাইনেন্স সাৰ্ভিস কেডাৰটো আপোনালোকে বেলেগকে পৰীক্ষা নাপাতে, এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন থ্ৰুৱেদি ৰিক্ৰুট কৰা হয়। এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন থ্ৰুৱেদি আসাম ফাইনেন্স সাৰ্ভিস কেডাৰটো ৰিক্ৰুট কৰে। এটো এটা ক্লাছ 1 গেজেটেড পোষ্ট হয় আৰু ইয়াৰ কাৰণে আপোনালোকৰ সিম্পল গ্ৰেজুৱেট হ'লে হ'ল, ঠিক আছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট, তাতে কোনো হেৰি এক্সট্ৰা এডিশ্যনেল কোৱালিফিকেশ্যন স্পেচিয়েল কোৱালিফিকেশ্যনৰ দৰকাৰ নাই, কাৰণ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনটো এটা জেনেৰেলাইজ এক্সাম হয়। ইয়াতে গ্ৰেজুৱেট হ'লে হ'ল, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, নহয় ৰেগুলাৰ কোৰ্চ হ'লে হ'ল বা ডিষ্টেঞ্চ কোৰ্চ হ'লেও হ'ল, একো কথা নাই তেনেকুৱা, ঠিক আছে। এইটো এটা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কি বুলি কয় আণ্ডাৰতে পৰে। আৰু আসাম ফাইনেন্স ছাৰ্ভিচৰ এতিয়া যদি আমি চেলাৰী কথা কওঁ, চেলাৰী কেলকুলেশ্যন কৰোঁতে আমি বৰ্তমান পে স্কেল 30,000 to 1,10,000 হ'ব, পে বেণ্ড 4ত পৰে। গ্ৰেড পে আছে 12,700, ঠিক আছে। 12,700 মানে আপোনালোকৰ যোনটো গ্ৰেড পে আছে সেইটো আপোনালোকৰ অন্য ছাৰ্ভিচবিলাক সেইটো কেটেগৰীত, যেনেকৈ আসাম চিভিল ছাৰ্ভিচ, আসাম পুলিচ ছাৰ্ভিচৰ গ্ৰেড পেটো বেছি 13,300। চ' আসাম পুলিচ ছাৰ্ভিচ আৰু আসাম চিভিল ছাৰ্ভিচৰ গ্ৰেড পেতকৈ বাকী অন্য যোনকেইটা ছাৰ্ভিচ আছে ক্লাছ 1 কেটেগৰীত সেইকেইটা ছাৰ্ভিচৰ লগত তুলনা কৰিব পাৰে, যেনেকৈ চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ, লিখিছে লেবাৰ অফিচাৰ, ঠিক আছে। চ' ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, চ' তেনেকুৱা ধৰণৰ পোষ্টবিলাকৰ লগত এইটো আপোনালোকে কম্পেয়াৰ কৰিব পাৰে। একেই কেটেগৰীতে পৰে পে বেণ্ড 4 আৰু গ্ৰেড পেটো ইকুইভেলেণ্ট হয়। আৰু এতিয়া যদি আমি বেচিক পে যেতিয়া কেলকুলেশ্যন কৰিম তেতিয়া ইনিচিয়েল পেটো ল'ম 30,000 প্লাছ 12,500 12,700 গ্ৰেড পে, চ' হ'ব 42,700। তাৰপিছত ডিয়াৰনেছ এলাউন্স এনেই 53% আছিলে, কিন্তু এতিয়া আপোনালোকে দেখিছে বিহুৰ আগে আগে আসাম গভৰ্ণমেণ্টে 2% ডিএটো বঢ়াইছে বেচিক পেৰ ওপৰত। চ' এতিয়া 55% হ'ল। এতিয়া প্ৰেজেণ্টৰ কথা কৈছোঁ, এতিয়া 8 পে কমিশ্যন আহিলে অভিয়াছলি বেলেগ হ'ব। 8 পে কমিশ্যনৰ কিমান বাঢ়িব কি কথা সেইবোৰ একো নাই, এতিয়া এনেই স্পেকুলেট কৰি লাভ নাই, ঠিক আছে। ব্লাইণ্ড স্পেকুলেশ্যন লগাই লাভ নাই। চ' সেইকাৰণে 8 পে কমিশ্যনৰ কথা মই এতিয়া নকওঁ, প্ৰথমতে গোটেইবিলাক বস্তু হ'ব দিয়ক। এতিয়া প্ৰেজেণ্টলি আপোনালোকে জইন কৰি 55% অফ বেচিক পে পালে মানে ডিয়াৰনেছ এলাউন্সটো হ'ব 23,485 ৰুপিজ, ঠিক আছে। চ' এতিয়া বৰ্তমান 55% চলি আছে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰটো এৰিয়াৰ হিচাপে পাব এমপ্লয়খিনিয়ে, পেঞ্চনাৰ আৰু ৰেগুলাৰ এমপ্লয়খিনিয়ে, আৰু লগতে বাকী এতিয়া যোনটো আপোনালোকে কি বুলি কয় এপ্ৰিল মাহৰ চেলাৰীটো যোনটো আপোনালোকে মে'ত পাবগৈ, তাতে আপোনালোকৰ 55% বেচিক পেত আহিব চেলাৰীটো। বাকী এতিয়া বৰ্তমান আসাম ফাইনেন্স ছাৰ্ভিচৰ যিহেতু নেক্সট ইয়েৰহে হ'বগৈ গোটেইখিনি, চ' আসাম ফাইনেন্স ছাৰ্ভিচত এতিয়া বাৰু চেলাৰীৰ কথা নাই, কিন্তু এতিয়া বৰ্তমান যোনটো পে স্কেল বা ডিএ চলি আছে সেইটোৰ ওপৰত কেলকুলেট কৰিছোঁ। আৰু হাউচ ৰেণ্ট এলাউন্স থাকে আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ 10%, 8% আৰু 7% অফ বেচিক পে। 10% মানে গুৱাহাটীৰ নিচিনা এখন মেট্ৰ'পলিছ চহৰত পষ্টিং পালে, অসমত এতিয়া বৰ্তমান মেট্ৰ'পলিছ গুৱাহাটী আছে অকল, চ' সেইখনত 10% হয় হাউচ ৰেণ্ট এলাউন্স। আৰু তাতকৈ যদি অকণমান টায়াৰ 2 চহৰবিলাকলৈ আহে, যেনেকৈ তেজপুৰ, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, চ' সেইবিলাকলৈ আহিলে মানে 8% আৰু 7% হ'লে মানে আপোনালোকে অকণমান তাতকৈ সৰু জেগাবিলাক, ঠিক আছে, সেইবিলাকত 7% অফ বেচিক পে পায়। চ' এতিয়া আমি যেতিয়া হাউচ ৰেণ্ট এলাউন্স কেলকুলেট কৰিম তেতিয়া 10% ধৰিম। আপোনালোকৰ গুৱাহাটীত পষ্টিং পালে কিমান হ'ব? চ' 10% অফ বেচিক পে যদি ধৰোঁ তেতিয়াহ'লে 42,700 আৰু 10% হ'লে 4,270 ৰুপিজ। মেডিকেল এলাউন্স 600 আৰু আদাৰ এলাউন্সেছ এজ এপ্লিকেবল। আদাৰ এলাউন্স মানে আপোনালোকৰ ট্ৰেভেলিং এলাউন্স আৰু অন্যান্য কিবা কিবি এলাউন্সেছ থাকে, সেইবিলাক এপ্লিকেবল। ইয়াতে মই দেখুওৱা নাই কাৰণ ছাৰ্ভিচ কেডাৰ ৱাইজ ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে, চ' ইয়াতে পচিবল নহয় গোটেইখিনি এলাউন্স গম পোৱাটো, চ' সেইটো কাৰণে মই এজ এপ্লিকেবল বুলি কৈছোঁ। মৰলেছ চেলাৰিটো এনেকুৱা হ'ব অকণমান ইফাল হৈ পেলাই বাঢ়িব পাৰে। আৰু স্পেচিয়েল পেটো এজ এপ্লিকেবল। স্পেচিয়েল পে মানে আপোনালোকৰ যদি কেনেবাকৈ স্পেচিয়েল ডিউটি পৰে, লাইক ইলেকশ্যন ডিউটি আৰু তেনেকুৱা ধৰণৰ কিবা আসাম গভৰ্ণমেণ্টৰ ইম্পৰ্টেণ্ট ইভেণ্টবিলাকত যদি স্পেচিয়েল ডিউটি পৰে, চ' তেতিয়াহ'লে স্পেচিয়েল পে ইয়াতে এপ্লিকেবল হ'ব। যেনেকৈ এডভান্টেজ আসাম বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ ইভেণ্ট হ'লে মানে কিছুমান অফিচাৰ তালে ডেপুট কৰা হয়, তেতিয়াহ'লে স্পেচিয়েল পে আপোনালোকে পাব পাৰে, ঠিক আছে। বা ইলেকশ্যন ডিউটি বা তেনেকুৱা ধৰণৰ এনে জাষ্ট সেইবিলাক বস্তুকে স্পেচিয়েল পে বুলি কোৱা হয়, সেইটো এপ্লিকেবল হ'ব, ডিপেণ্ড কৰিব কেনেকুৱা কি ধৰণৰকৈ দিয়ে।
বাকি গ্ৰোছ চেলাৰিটো হ'ব আপোনালোকৰ বেচিক পে 42,700 তাৰপিছত হৈ গ'ল ডিয়াৰনেছ এলাউন্স 23,425 তাৰপিছত হাউচ ৰেণ্ট এলাউন্স হ'ব 10% যদি ধৰক গুৱাহাটীত যদি পোষ্টিং হয় 4,270 আৰু মেডিকেল এলাউন্স 600 তেতিয়াহ'লে 71,055 ৰুপিজ হ'ব ঠিক আছে ইয়াতে আদাৰ এলাউন্সেছ এপ্লিকেবল ইয়াতে আদাৰ এলাউন্সেছ আৰু স্পেচিয়েল পে মই ইনক্লুড কৰা নাই চ' অলপ চলপ বাঢ়িব পাৰে চ' মোৰ অৰ লেছ এইটো কিন্তু মিনিমাম আপোনালোকে পাবই গ্ৰোছ চেলাৰি ঠিক আছে 71,055 ৰুপিজ আৰু কেনেবাকৈ যদি আপোনালোকক যদি গভৰ্ণমেণ্টে যদি কি বুলি কয় একমডেশ্যন প্ৰভাইড কৰে কোৱাৰ্টাৰ বা তেনেকুৱা ধৰণৰ কিবা জেগা প্ৰভাইড কৰে তেনেহ'লে হাউচ ৰেণ্ট এলাউন্সটো আপোনালোকে যোনটো 4,270 ৰুপিজ সেইটো নাপাব ঠিক আছে আৰু বাকী এতিয়া ডিডাকশ্যন নেশ্যনেল পেঞ্চন ছিষ্টেমো আছে বাকী অন্য নেশ্যনেল পেঞ্চন স্কিমটো আছে ঠিক আছে দুইটা বস্তুৱে আছে চ' নেশ্যনেল পেঞ্চন ছিষ্টেমত NPS-ত যদি আমি 10% যদি বেচিক পে প্লাছ ডিয়াৰনেছ এলাউন্স ধৰোঁ তেনেহ'লে 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাউন্স 66,185 এইটোৰ পৰা হ'ল 42,700 প্লাছ 23,485 ঠিক আছে চ' এইটো 66,185 চ' 6,618.50 এপ্ৰক্স হয় গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ কাৰণে 400 কাটিব আৰু প্ৰফেচনেল টেক্স 208 ৰুপিজ ইয়াতে ডিডাক্ট হ'ব চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল 6,618.50 প্লাছ 400 প্লাছ 208 ৰুপিজ 7,226.50 চ' নেট ইন এণ্ড চেলাৰি হ'ব আপোনালোকৰ যোনটো প্ৰথমতে গ্ৰোছ চেলাৰি পাইছিলে 71,055 মাইনাছ যোনটো টোটেল ডিডাকশ্যন 7,226.50 63,828.50 ঠিক আছে বাকী ট্ৰেভেলিং এলাউন্সটো এক্সক্লুড কৰা হৈছে ট্ৰেভেলিং এলাউন্স আৰু সৰু সুৰা অন্যান্য এলাউন্সেছ থাকিব পাৰে চ' সেইখিনি বস্তু ইয়াতে এক্সক্লুড কৰা হৈছে ট্ৰেভেলিং এলাউন্স মানে আপোনালোকক যিহেতু আছাম ফাইনেন্স ছাৰ্ভিচত হয়তো ষ্টাৰ্টিঙৰ পৰা এখন গভৰ্ণমেণ্ট ভেহিকুল দিব চ' তাতে ট্ৰেভেলিং এলাউন্সৰ কথা নাহে চ' ভেহিকুলখন সম্পূৰ্ণভাৱে আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰা হ'ব তাতে ফুৱেলৰ পৰা আদি কৰি ড্ৰাইভাৰলৈকে গোটেইখিনি বস্তু প্ৰভাইড কৰা হয় চ' সেইটো কাৰণে সেইবিলাক বস্তু কিছুমান কনচিডাৰ কৰিব লাগে চ' সেইখিনি যদি বাদ দি পেলাই এনেই আপোনালোকে মিনিমাম ইন এণ্ড চেলাৰি কাটি কুটি হাতত প্ৰত্যেক মাহৰ ষ্টাৰ্টিং এইটো ষ্টাৰ্টিং চেলাৰি ঠিক আছে জইন কৰিয়ে আপোনালোকে এইটো চেলাৰি পাব 63,828.50 আৰু কিবা কিবি এলাউন্সেছ লাগিলে হয়তো অলপ বাঢ়ি পেলাই 3-4 হাজাৰ টকা বাঢ়ি যাব ঠিক আছে চ' মোৰ অৰ লেছ আপোনালোকে 63,828.50 আৰু যদি এপ্ৰক্স নেট ইন এণ্ড চেলাৰি যদি কওঁ 65,000 মান আপোনালোকে ধৰক আৰু তাৰে কম বেছি হ'ব পাৰে চ' 65,000 ঠিকে আছে বাৰু ষ্টাৰ্টিং চেলাৰি হিচাপে কাৰণ আপোনালোকে গোটেইখিনি সুবিধা পাবই গভৰ্ণমেণ্টৰ পৰা বাকী ৱৰ্ক প্ৰফাইলৰ যদি কথা কওঁ আছাম ফাইনেন্স ছাৰ্ভিচ অফিচাৰ্ছ প্লে আ crucial role in managing the state's finances encompassing policy formulation, financial oversight, credit and financial management, treasury and audit responsibilities and acting as financial advisors ঠিক আছে চ' আছাম ফাইনেন্স ছাৰ্ভিচ অফিচাৰখিনিয়ে ক্ৰুচিয়েল ৰোল প্লে কৰে ষ্টেট ফাইনেন্সখিনি মেইনটেইন কৰোঁতে পলিচি ফৰ্মুলেশ্যন কৰোঁতে ফাইনেন্সিয়েল অভাৰচাইট ক্ৰেডিট আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট কৰোঁতে ট্ৰেজাৰী আৰু অডিট ৰেছপনচিবিলিটিছবিলাক তেওঁলোকে ল'ব লাগে আৰু ফাইনেন্সিয়েল এডভাইজাৰ্ছ হ'ব লাগে গভৰ্ণমেণ্টৰ চ' বেচিকলি ফাইনেন্স এডমিনিষ্ট্ৰেশ্যনটো তেওঁলোকে চলায় ফাইনেন্স এণ্ড একাউণ্টছ এডমিনিষ্ট্ৰেশ্যনটো তেওঁলোকে চলায় আৰু যদি আমি কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা কওঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ মই আপোনালোকক কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কাৰণে বেলেগ এটা গোটেইটো যোনটো ছাৰ্ভিচ ৰুল আছে সেইটোকে দেখুৱাই দিছোঁ ঠিক আছে আছাম ফাইনেন্স ছাৰ্ভিচৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো এনেকুৱা হ'ব প্ৰথমতে আপোনালোকৰ ইয়াতে বুলি যোনটো কি বুলি কয় বুলেট পইণ্ট দিয়া আছে জুনিয়ৰ গ্ৰেড 2 চ' তাতে চাব ট্ৰেজাৰী অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ ঠিক আছে চ' এই দুটা পজিশ্যন আপোনালোকে যিকোনো এটা পাব পাৰে ডিপেণ্ড কৰিব ট্ৰেজাৰী ডিপাৰ্টমেণ্টত হ'লে ট্ৰেজাৰী অফিচাৰ হিচাপে আপোনালোকে জুনিয়ৰ গ্ৰেড 2ত জইন কৰিব লাগিব আৰু নহ'লে ফাইনেন্স বা একাউণ্টছ ডিপাৰ্টমেণ্টত ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ হিচাপে জইন কৰিব লাগিব আৰু APC আণ্ডাৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্টটো আছিলে সেই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্টটো আকৌ আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা প্ৰমোশ্যন পাই পেলাই ডেপুটি একাউণ্টছ অফিচাৰ তাৰপিছতে একাউণ্টছ অফিচাৰ বা ফাইনেন্স অফিচাৰ হ'বগৈ পাৰে চ' সেইটো কাৰণে আপোনালোকৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ জইন কৰিলে মানে এৰাউণ্ড 20 বছৰতকৈ বেছি সময় লাগিব 20-25 বছৰ লাগি যাব কিন্তু ইয়াতে আপোনালোকে আছাম ফাইনেন্স ছাৰ্ভিচত আকৌ জইন কৰি ডাইৰেক্ট একাউণ্টছ অফিচাৰ হ'ব পাৰিব ঠিক আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰখিনি বছে হৈ যাব পাৰিব যোনখিনি তেওঁলোকে 25 বছৰ চাকৰি কৰি পেলাই প্ৰমোশ্যন পাই পাব সেইটো আপোনালোকে ষ্টাৰ্টিঙতে আছাম ফাইনেন্স ছাৰ্ভিচত পাব চ' অভিয়াছলি আছাম ফাইনেন্স ছাৰ্ভিচৰ অলপ গ্ৰেড 2 ওপৰত বা ক্লাছ 1 গেজেটেডত পৰে আৰু ইয়াতে জুনিয়ৰ গ্ৰেড 2 দুটা টাইপ থাকিব ট্ৰেজাৰী অফিচাৰ ফাইনেন্স অফিচাৰ নহ'লে একাউণ্টছ অফিচাৰ এই তিনিটাৰ ভিতৰত যিকোনো এটাত পাব এটা প্ৰমোশ্যন পালে জুনিয়ৰ গ্ৰেড 2 হ'ব প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে মিনিমাম 5 বছৰ জুনিয়ৰ গ্ৰেড 2ত চাকৰি কৰিব লাগিব 5 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামবিলাক দিব পাৰিব ডিপাৰ্টমেণ্ট এক্সাম ক্লিয়াৰ কৰিলে মানে আপোনালোকে আৰু ইয়াতে জুনিয়ৰ গ্ৰেড 2ত এইকেইটা পোষ্ট পাব পাৰে নহয় বা ডেপুটি ডাইৰেক্টৰ অফ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট নহয় বা ডেপুটি ডাইৰেক্টৰ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আছাম
ফাইনেন্সিয়েল এডভাইজাৰ্ছ ইন হেড অফ দি ডিপাৰ্টমেণ্ট বা চিফ একাউণ্টছ অফিচাৰ জিলা পৰিষদ ঠিক আছে ইয়াৰ এই চাৰিটাৰ ভিতৰত যিকোনো এটা পোষ্ট পাব পাৰে ডিপেণ্ড কৰিব কিছুমানে আপোনালোকৰ লগৰ হয়তো ডেপুটি ডাইৰেক্টৰ অফ ফাইনেন্স পাব বাজেট ডিপাৰ্টমেণ্টৰ কিছুমানে চিফ একাউণ্টছ অফিচাৰ জিলা পৰিষদ পাব সেইখিনি বস্তু ডিপাৰ্টমেণ্ট ৱাইজ বা প্লেচ ৱাইজ তেনেকৈ ডিষ্ট্ৰিবিউট কৰা হয় তাৰপিছত নেক্সট প্ৰমোশ্যনটো জুনিয়ৰ গ্ৰেড 1ত যদি আপোনালোকে নেক্সট 5 to 7 years চাকৰি কৰি থাকে তেতিয়াহ'লে আপোনালোকে নেক্সট প্ৰমোশ্যনটো পাব সিনিয়ৰ গ্ৰেড 2 ঠিক আছে সিনিয়ৰ গ্ৰেডত আপোনালোকৰ এইকেইটা পোষ্ট পাব পাৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ জইণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ জইণ্ট ডাইৰেক্টৰ অফ বাজেট জইণ্ট ডাইৰেক্টৰ অফ পেঞ্চন জইণ্ট ডাইৰেক্টৰ অফ ফাইনেন্সিয়েল ইনস্পেকশ্যন জইণ্ট ডাইৰেক্টৰ অফ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জইণ্ট ডাইৰেক্টৰ অফ অডিট লোকেল ফাণ্ড তাৰপিছত আহি গ'ল জইণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ নেশ্যনেল পেঞ্চন ফাণ্ড আৰু জইণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ কম্প্ৰিহেনচিভ ট্ৰেজাৰী মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম নহ'লে ছিনিয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ ইন এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট ঠিক আছে এইকেইটা পোষ্ট আপোনালোকে পাব পাৰে ছিনিয়ৰ গ্ৰেড 2লৈ প্ৰমোশ্যন পালে আৰু ছিনিয়ৰ গ্ৰেড 2ৰ কাৰণে প্ৰমোশ্যন পাবৰ কাৰণে আছাম ফাইনেন্স ছাৰ্ভিচ অফিচাৰ এজন জুনিয়ৰ গ্ৰেড যোনটো 2 আছিলে তাৰ পৰা আপোনালোকে ছিনিয়ৰ গ্ৰেড পাবৰ কাৰণে মিনিমাম 15 বছৰমান চাকৰি কৰা হ'ব লাগিব তেতিয়া ছিনিয়ৰ গ্ৰেড 2 পাবগৈ 15 বছৰ নহ'লেও 12 to 15 years আৰু 12 to 15 years চাকৰি কৰাৰ পিছতে এইটো পাবগৈ সেইটো ডিপেণ্ড কৰিব পাৰফৰ্মেঞ্চ কেনেকুৱা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনবিলাকত পাৰফৰ্মেঞ্চ কেনেকুৱা স্ক'ৰ কেনেকুৱা আৰু লগতে আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চবিলাক কেনেকুৱা সেইখিনি গোটেইখিনি চাব তাৰপিছত নেক্সট প্ৰমোশ্যন আহি গ'ল ছিনিয়ৰ গ্ৰেড 1 ঠিক আছে ছিনিয়ৰ গ্ৰেড 1 পাবৰ কাৰণে আপোনালোকে এজ এ হ'ল 20 বছৰ চাকৰি কৰিব লাগিব তাৰপিছত ছিনিয়ৰ গ্ৰেড 1 হ'লে প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে কোৱালিফাইড হ'ব ডিপাৰ্টমেণ্টে এক্সাম দিবৰ কাৰণে ছিনিয়ৰ গ্ৰেড 1ত আপোনালোকৰ পোষ্ট থাকিব ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আছাম ডাইৰেক্টৰ অফ অডিট লোকেল ফাণ্ড আছাম ডাইৰেক্টৰ অফ ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট আৰু ডাইৰেক্টৰ অফ পেঞ্চন আছাম ঠিক আছে ইয়াতে ডাইৰেক্টৰ লেভেল পোষ্ট থাকিব এইখিনি আৰু তাৰপিছত আপোনালোকে সিলেকশ্যন গ্ৰেড পাব সিলেকশ্যন গ্ৰেড পাবৰ কাৰণে মানুহজনৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল লাগিব আৰু 25 বছৰতকৈ বেছি চাকৰি কৰা হ'ব লাগিব মিনিমাম 25 years চাকৰি কৰাৰ পিছত সিলেকশ্যন গ্ৰেড পাবৰ কাৰণে আপোনালোকে কোৱালিফাইড হয় ইয়াতে দুটা পোষ্ট থাকে এডিশ্যনেল ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট ঠিক আছে বাজেট ডিপাৰ্টমেণ্ট আৰু এডিশ্যনেল ছেক্ৰেটাৰী ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট ঠিক আছে চ' এইকেইটা পোষ্ট আপোনালোকে পাব পাৰে সিলেকশ্যন গ্ৰেড পালে আৰু সিলেকশ্যন গ্ৰেডৰ ওপৰত আপোনালোকৰ কোনো তেনেকুৱা প্ৰমোশ্যন নাই আপোনালোকে তাৰপিছত আৰু যদি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বা তেনেকুৱা ছাৰ্ভিচ কেডাৰলৈ যদি আপোনালোকক প্ৰমোট কৰে বা ডেপুটেশ্যন হেৰি কৰে নমিনেট কৰে তেতিয়াহে আপোনালোকে পাব আৰু হয় আপোনালোকে আছাম ফাইনেন্স ছাৰ্ভিচৰ পৰা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ পাব পাৰে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো এটা এডমিনিষ্ট্ৰেটিভ লাইন হয় কেতিয়াবা চুপ্ৰিটেণ্ডেণ্ট টেক্সেছ জইন কৰি পেলাই আপোনালোকে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ প্ৰমোশ্যন বা নমিনেশ্যন পাব পাৰে বা আছাম ফাইনেন্স ছাৰ্ভিচৰ পৰা পাব পাৰে ঠিক আছে কেতিয়াবা এডিশ্যনেল ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট বা এডিশ্যনেল ছেক্ৰেটাৰী ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট এইবিলাকত ACS বা IAS অফিচাৰো ইয়াতে থাকে ঠিক আছে চ' সেইটো কাৰণে আছাম ফাইনেন্স ছাৰ্ভিচ কেডাৰতকৈও ACS বা IAS হ'লে মানে আপোনালোকে এইবিলাক ডিপাৰ্টমেণ্টত গৈ পেলাই বছ হোৱাৰ চান্সেছ বেছি থাকে ঠিক আছে চ' এইখিনি হৈ গ'ল কেৰিয়াৰ প্ৰগ্ৰেছত মই আপোনালোকক জনালোঁ সিলেকশ্যন গ্ৰেড পাবৰ কাৰণে মিনিমাম 25 বছৰ আপোনালোকে চাকৰি কৰিব লাগিব তাৰপিছতে সিলেকশ্যন গ্ৰেড পাবৰ কাৰণে সক্ষম হ'ব ঠিক আছে চ' এইখিনি হৈ গ'ল আপোনালোকে বুজি পালে মই প্ৰথমৰ পৰা কি বস্তু আজি ডিছকাছ কৰিলোঁ আছাম ফাইনেন্স ছাৰ্ভিচৰ ওপৰত চ' এইবাৰ যিহেতু 53টা পোষ্ট আছিলে PSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ থ্ৰুৱেদি চ' সেইটো কাৰণে চেলাৰী কেলকুলেশ্যন কৰিলোঁ তাৰপিছত ৱৰ্ক প্ৰফাইল চালোঁ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন এই তিনিটা বস্তুৰ ওপৰত আমি ফ'কাছ কৰি পেলাই আজিৰ ডিছকাশ্যনটো অন্ত কৰিলোঁ চ' ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে এইবাৰ APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত যিমানখিনি ছাৰ্ভিচ কেডাৰ আছে গোটেইখিনিৰে ভিডিঅ' বনাম টাইম টু টাইম আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব হয়তো মাজতে গেপ পৰিব পাৰে ল'ৰালৈকে বনাব নোৱাৰে কিন্তু যিমান ছাৰ্ভিচ কেইটা আছে মই গোটেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম প্ৰিলিমিনাৰী হোৱাৰ আগতে ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে যেনেকৈ ৰিচেণ্টলি APSC এগ্ৰিকালচাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট হৈছে 2025 তাতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ঠিক আছে ছেকশ্যন এছিষ্টেণ্ট সেইবিলাকৰ পোষ্ট আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC ইনস্পেক্টৰ অফ লিগেল এণ্ড মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 249ত ইয়াতে ফেজ 1 ফেজ 2 দুটা পাই যাব বাকী APSC AO AGCL পৰীক্ষাটো আজি হৈ গৈছে এইটোৰ কাৰণে দৰকাৰ নাই আৰু বাকী APSC CCৰ প্ৰিলিমছৰ ক্ৰেছ কোৰ্চ এভেইলেবল আছে আৰু APSC CC প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো এভেইলেবল আছে আৰু মোৰ পৰা কোৰ্চ ল'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে ওৱান টাইম পে'মেণ্টে হয় কোৰ্চটোৰ লগত বাকী আপোনালোকে প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব এতিয়া বৰ্তমান কোৰ্চবিলাকত 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ
3টা মাহ কভাৰ কৰা হৈছে মাৰ্চ এপ্ৰিল মাহটো কভাৰ কমপ্লিট হোৱাৰ পিছত মে মাহত এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্সও পাই যাব সো কোনোবা যদি ইন্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়ালে হোৱাটছআপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰিছো তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি APSC CC 2024 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে সেই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম